নিজৰ মন ওপৰলৈ উৰি যোৱা, ওপৰলৈ উৰি গৈ থাকা, গৈ থাকা, গৈ থাকা, গৈ থাকা। আমি সেই স্থানত পাবলৈ সক্ষম হৈছোঁ। যলৈকে যাবলৈ আমি বিচাৰি আছোঁ, আমি সেই স্থানৰ ওপৰত গৈ তলৰ পৰিৱেশটো চাবলৈ চেষ্টা কৰিছোঁ। চেষ্টা কৰা, তাত কি কেনেকৈ আছে, কোন কোন আছে, আৰু সেই ঠাইৰ পৰিৱেশটোৰ বিৱৰণ সম্পূৰ্ণকৈ আমি চাই ল'ম। আমি ওপৰৰ পৰা ক্ৰমান্বয়ে তললৈ নামি আহিছোঁ, আহি আছোঁ, আহি আছোঁ, আৰু তললৈ নামি আহিছোঁ, আহি আমি গন্তব্য স্থান পাবলৈ সক্ষম হ'লোঁ। আমি আহি এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰৈলোঁ। সেই ঠাই ধুনীয়াকৈ আমি এটা আমেজ বুটলিবলৈ সক্ষম হ'লোঁ। তাৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই আমাক সকলোকে আকৰ্ষণ কৰিছে। আমি চেষ্টা চলাওঁ সেই পৰিৱেশটো আমাৰ মাজত আমি স্মৃতি হিচাপে লগত লৈ আহিম। এখনি ধুনীয়া বাগিচাৰ ছবিয়ে চাৰিওফালে পখিলা জাকে উৰি উৰি ৰমজমাই আছে। আমাৰ অনুভৱ আমি বিচৰাৰ ধৰণে পাবলৈ সক্ষম হৈছোঁ। আমি এইমাত্ৰ এই পৰিৱেশটোৰ বিৱৰণৰ জৰিয়তে এখনি ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্য দেখিবলৈ সক্ষম হ'লোঁ। এই পৰিৱেশৰ মাজেৰে আমি আহি এখন ধুনীয়া ধাননি পথাৰৰ মাজেৰে আমি পৰিৱেশ ধুনীয়া কৰি চাবলৈ সক্ষম হৈছোঁ। চেষ্টা চলোৱা ধাননি পথাৰৰ মাজেৰে আমি দৌৰি দৌৰি উৰি গৈ আছোঁ, দৌৰি দৌৰি গৈ আছোঁ, গৈ আছোঁ, গৈ আছোঁ। সেউজীয়া ধাননিৰ আমাৰ মন সকলোকে আনন্দ দিছে। আমি তাৰ পৰা পুনৰ ওপৰলৈ উৰি আহিছোঁ, উৰি আহি আছোঁ, আহি আছোঁ, আহি আছোঁ। এই মুহূৰ্তত আমি গন্তব্য স্থানৰ পৰা পুনৰ উভতি আহি আছোঁ, আহি আছোঁ, আহি আছোঁ, আহি আছোঁ। আমি য'ৰ পৰা আৰম্ভণি কৰিছিলোঁ যাবলৈ, সেই ঠাইৰ ওপৰত আমি পাবলৈ সক্ষম হৈছোঁ। আৰু সেই ঠাইখনৰ পৰা পুনৰ আমি তললৈ নামি আহিছোঁ, আহি আছোঁ, আহি আছোঁ, আহি আছোঁ, আহি আছোঁ। এইবাৰ আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ সেই ঠাইখনত আহি নিজৰ শৰীৰটোৰ মাজত প্ৰৱেশ ঘটিছোঁ।